ধুইৰে এডাল দুডাল এৰি থৈ গৈছ তই মই তেনেকৈ নাদাওঁ নহয় মই কেনেকৈ এদাওঁ দেখুৱাই দিওঁ দে চা মোক কেনেকৈ এদাওঁ দেখুৱাই দিম তেনেকৈ দেখোন বাবাই তেনেকৈ দে মা মই দাই চাওঁ দেচোন কাটিব দেই সাৱধান লৰালৰিকে বল ঘৰলৈ বল গা চা ধুওঁগৈ খালি মাতিবলৈ মন নকৰে মোক ধেৰ চিন্তা কৰিছোঁ 2 বছৰ হৈছেহে তাই মাতিব মাতিব নহয় ফুটিছে বাৰু তই কাইলৈ উঠিব নোৱাৰা হবি গম পাৱ পূজা কঁকালটো লৈ পেলাই দাব কি দৰকাৰ আছে পইচা কিমান লাগে চাহ দাওঁতে লাগে মাৰোঁতে লাগে হয়ো কিমান পইচা লাগে বাৰু লাহে লাহে এদিনে নহয় আজি 3টা বজাতে কি হৈ গ'ল উঠিব লাগিলে বাগৰ পানী দিব থাকে বুলিহে ঠাণ্ডা পানীয়ে গা ধুই চাবোন মাৰি তাৰপৰা চুলি যে জুইচিলা এটা লাগে দেই বাহিৰত জুই ধৰি আৰু সেইবোৰ জানো কি টানা টানা খাই পেলাই সেইটোত ভৰাই থৈ দিয়ে তাৰপৰা এতিয়া জুই ধৰিবলৈ উলিয়াই ল'লে কুকুৰবোৰে চিকি থাকে বৰ হাজিৰা কেইটকা লাগিব তোক এতিয়া হাজিৰা কেইটকা দিব লাগিব তোক খাই বৈ আঢ়ৈশহে খাই বৈ 250 আৰু টিফিন আনিলে 300 টকা হা সত্তৰ বছৰ বয়সত কোনে পাৰিব বাৰু এনেকৈ ধান দাব বোৱাৰীবিলাক আজিকালি ৰিলছ বনাবলৈ আহে চেলফি মাৰিবলৈ আহে এনেকৈ ধান দাবলৈ খুব কমেই আহে আজিকালি দেখাক দেখি ইহঁতক দুজনী নহয় পায় আমাৰ ইহঁতৰ আকৌ অপাৰেশ্যন কৰিব লগা হ'ল নহয় দুটাকে এবাৰ সেয়া ছোৱালী জন্ম হওঁতেন চিজাৰিং কৰিলে আকৌ এবছৰ পাছতে সেয়া গলব্লাডাৰ অপাৰেশ্যন মানুহৰ মনটো তাহ লাগে ইয়াত দুইটা আছে গো অপাৰেশ্যন বুলি বহি দিছিলে হৈ যাব মনটো তাত পচন্দ কৰিছোঁ বুলি ধানকে নোদোৱাকৈ আছেনে মাটিকে নোৱাৰ আছেনে কি তই যে একদম ভুল কাম কৰি আছ ইমান কঁকাল কোজা ডক্তৰে মানা কৰে ন কঁকাল কোজা মানুহে এনেকৈ কোজাকৈ কাম কৰিবলৈ মানা কৰে নাই ডক্তৰে আহি দিলে কি
কাইলৈ যে উঠিব নোৱাৰা হবি গম পাও নে? নহয় যামগৈ দে গা ধুবলৈ বনাব হ'ব এতিয়া বতৰটো বোলে আচৰিত আৰু হ'ব আজি 3বাৰ গা ধোৱা হ'ব এতিয়া বাবা গাটো ভাল হ'লে গছ জ্বলালেহেঁতেন মই টেংগুলি গা ধুব লাগিব কি মাটি তুলি থৈ এইবোৰ হেৰি আছে এই তলৰ এইবিলাক চিকা টিকা এন্দুৰ সেইবিলাকে এই নহয় চিকা এন্দুৰ এইবিলাকে মাটি ধান খাই যে হ'ব ব'ল আৰু সন্ধিয়া লাগিলে মা এতিয়া গৰম পানী অকণ দি পেলাই এইযোৰ কাপোৰ থৈ দিম আকৌ কাইলৈ কিবা এখন পিন্ধি গা পানী চাটি মাৰি বহি গা দিম মই সেইবোৰ মাটি তোলা যে কি কৈছ নিজকে নিজে বুজাবলৈকে তাক মানুহে আকৌ কি ভাবিব সেইটো হয় এতিয়া পঢ়ালৈকেহে নোৱাৰিলে বোৱাৰী দুজনীকে আছে বুলিব তেহেঁতি অহা নাই এজনীও মাক বাপেকক লগাই দিছে এই বুঢ়া বৃদ্ধ কালত আমি নিজে আহিছোঁ তহঁতি নাই লগা কিন্তু কথাটো আকৌ তেনেকৈ আহি পৰে ধান দাবলৈ বুলিব বোৱাৰীক দুজনী থাকি আছে এইকণ মাটিকে বাৰু কোন দাবলৈ আহিব নহয় তইহে বুজিছ মইহে বুজিছোঁ বেলেগে আকৌ কোৱাই আলোচনা কৰাই কি কৰিব কি এই দহে দহৰ কথা ক'ব এতিয়া বাবা সেয়া দেহা সেয়া ঘৰত থকাবোৰে জানো শান্তি পায় বাৰু সেইটো হয় গৰু গাই ছাগলী মুধা বহা ৰোৱা পখৰা সেইখিনি দেখিয়ে চাওঁ পথাৰলৈ ওলাই আহিছোঁ এটা কাম বুঢ়া মানুহ মাছ বছৰৰ মূৰত আহিছোঁ মই পথাৰলৈ দেৱালাবাৰী পথাৰ এখন অঁ ধান দাওঁতে নকৰিলি তাকেহে দেৰি হৈ গ'ল অহা মোৰ 5 বছৰ মূৰত আহিছোঁ মই পথাৰলৈ গম পাইছ মই ধান দাই থাকোঁতে আহিব নেকি এতিয়া অমিতা খাওঁতে ব'লা পাৰিবা না যাব পাৰিবা নাই যাব পাৰিবা নাই পাৰিবা পাপাই লৈ ল'ব দেই